গুৱাহাটী মহানগৰীত শ্বুটিং অব্যাহত আছে লোকেল কুমফু পাৰ্ট 3 অসমৰ বিভিন্ন প্ৰান্তত শ্বুটিং হ'ব লগা ছবিখনৰ ইতিমধ্যে 10 দিনত প্ৰায় 25% শ্বুটিং সমাপ্ত হৈছে হাস্যৰস আৰু একচনধৰ্মী ছবিখন পৰিচালনা কৰিছে বলিউডৰ লগতে অসমৰ ছবিত সফল অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰা কেনি বসুমতাৰীয়ে শিক্ষক আৰু ছাত্ৰৰ মাজৰ মধুৰ সম্পৰ্ক দেখুওৱা হ'ব এই ছবিখনত অভিনয়ত থাকিব বনি দেউৰী উৎকল হাজুৱাৰী বিজয় সিং জনি দেউৰীৰ লগতে বলিউডৰ অভিনেতা মন্টু দেউৰী কেৱল ব্যৱহাৰ নকৰাকৈ বৰ্তমান ফাইটিংৰ দৃশ্য গ্ৰহণ এনেদৰেই দেখা গৈছে ছবিখনৰ 2024 চনৰ 5 ছেপ্টেম্বৰত চিত্ৰগৃহলৈ আহিব ছবিখন এবাৰ দুটা কথা এটাটো আমি লোকেল কুমফু ওৱানৰ যিকেইটা ক্যাৰেক্টাৰ্ছ আছিল বঞ্জো দুলু টানচিন ইত্যাদি তেওঁলোকক আমি আকৌ থাৰ্ড পাৰ্টত দেখুৱাম সো তেওঁলোকৰ ষ্টৰী কন্টিনিউ হ'ব এণ্ড দ্বিতীয় এতিয়া আমি এবাৰ গোটেইখিনি বস্তু পৰ্যায়টো বঢ়াই আছো আমাৰ একশ্যনৰ লেভেল ষ্টৰী টেলিঙৰ লেভেল টেকনিকেল লেভেল গোটেইখিনি বস্তু আমি নেক্সট লেভেল কৰিবলৈ চেষ্টা কৰি আছো সো সেইবাবে আমি আশা কৰোঁ যে দৰ্শকসকলে যিটো বিগ স্ক্ৰীণ এক্সপিৰিয়েঞ্চ বিচাৰে সেইটো তেওঁলোকে পাব আমি বহুত আগৰ পৰাই ফিক্স কৰি থৈছোঁ যে আমি ৰিলিজ কৰিম 5 ছেপ্টেম্বৰ 2024 টিচাৰ্ছ ডে কাৰণ কাহিনীত টিচাৰ্ছ আৰু ষ্টুডেণ্টছ বহুত ইম্পৰ্টেণ্ট গতিকে সেইদিনা আমি চুজ কৰি থৈছোঁ টিচাৰ্ছ ডে 2024 সেইদিনা দৰ্শকসকলে ফেমিলি ফ্ৰেণ্ডছৰ লগত আহি পেলাই ছবিগৃহলৈ আহিব পাৰে আই থিংক এতিয়া 10 দিনৰ শ্বুটিং হৈছে চ' 10 দিনৰ শ্বুটিং হৈছে মানে 25% বুলি ক'ব পাৰি বিশেষকৈ ফাইট কৰিবলৈ সময় অলপ লাগেই প্ৰায় অসমতে